মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা গোটৰ মহিলাসকলৰ বাবে আজিৰ এই ভিডিঅ'টো হ'ব খুবেই গুৰুত্বপূৰ্ণ কিয়নো যিসকল গোটৰ মহিলাই মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছে তেওঁলোকে 10,000 টকা কেতিয়া লাভ কৰিব অৰ্থাৎ এই 10,000 টকা অহা 10 অক্টোবৰত লাভ কৰিব নে দুৰ্গা পূজাৰ আগত লাভ কৰিব সম্পূৰ্ণ সঠিক আৰু সত্য আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ত লগতে যিসকল মহিলাই এতিয়ালৈকে এই 10,000 টকাটো লাভ কৰা নাই তেওঁলোকে এই 10,000 টকা লাভ কৰিবলৈ হলে কি কৰিব লাগিব কত গৈ আপোনালোকে কমপ্লেইন কৰিব লাগিব কেনেকৈ কমপ্লেইন কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব ইয়াৰ লগতে নতুনকৈ এটা লিষ্ট দিয়া হৈছে যিসকলৰ এই লিষ্টত নাম আছে তেওঁলোকে 10,000 টকা লাভ কৰিব এই লিষ্টটো আপোনালোকে কেনেকৈ চেক কৰিব কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব কেনেকৈ নিজৰ মোবাইলত আপোনালোকে এই লিষ্টটো চাব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ত গতিকে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এই চেনেললৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ তেনেকুৱা সদায় মই চৰকাৰী যিকোনো আঁচনিৰ নতুন ভিডিঅ' আপলোড দিওঁ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা গোটৰ মহিলাসকলে এই 10,000 টকাটো কেতিয়া লাভ কৰিব আপোনালোকে ইউটিউব বা ফেচবুকত এই কেইদিনত এই খবৰটো পাই আছে যে অহা অক্টোবৰৰ 7 তাৰিখ দিয়া হ'ব অক্টোবৰৰ 10 তাৰিখ দিয়া হ'ব বা দুৰ্গা পূজাৰ আগত দিয়া হ'ব কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল ডেট এলাউন্স কৰা নাই যে দুৰ্গা পূজাৰ আগত দিয়া হ'ব বা অহা 10 অক্টোবৰত দিয়া হ'ব যেতিয়া ডেট এলাউন্স কৰা হ'ব তেতিয়াই আপোনালোকক জনাই দিম এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ডেট দিয়া নাই যে অহা অক্টোবৰত দিয়া হ'ব বা মাৰ্চত দিয়া হ'ব তেনেকুৱা কোনো ডেট দিয়া নাই যেতিয়া ডেট দিয়া হ'ব আপোনালোকক জনাই দিম তাৰ উপৰিও এতিয়া নতুনকৈ এটা লিষ্ট ওলাইছে এই লিষ্টত নাম থকা সকলে লাভ কৰিব 10,000 টকা আপোনালোকে এই লিষ্টটো কেনেকৈ চেক কৰিব মই আপোনালোকক জনাই দিম তাৰ আগত আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে আপোনালোক যিসকলে মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল এই ফৰ্মখন জমা দিয়াৰ পিছতো আপোনাৰ লিষ্টত নাম অহা নাই সেইসকলে এটা কাম কৰিব লাগিব যদি আপোনালোকে এই কামটো কৰে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব পাৰে 10,000 টকা আপোনালোকে এটা কমপ্লেইন কৰিব লাগিব আপোনালোক যিমান গোটৰ মহিলা আছে তেওঁলোকে যদি কমপ্লেইন কৰে তেতিয়াহ'লে চৰকাৰ বাধ্য হয় আপোনালোকক 10,000 টকাটো দিবই লাগিব আপোনালোকে এই 10,000 টকাৰ কাৰণে বহুত কষ্ট কৰিছে মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিলে অমৃত বিক্ষ আন্দোলনত ফটো উঠাই আপলোড কৰিছিলে যদি এতিয়া এই 10,000 টকা লাভ নকৰে তেতিয়াহ'লে আপোনাৰ মনত কেনে লাগিব গতিকে আপোনালোকে সোনকালে কমপ্লেইন এটা কৰি লওক আপোনালোক যিসকলে মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মটো জমা দিছিলে আৰু অমৃত বিক্ষ আন্দোলনত ফটো আপলোড কৰিছিলে তেওঁলোকে কমেন্ট কৰিব আৰু এই কমপ্লেইনটো আপোনালোকে কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিছো তাৰ আগত আপোনালোকে এই লিষ্টটো চাই লওক যে এই লিষ্টত আপোনাৰ নাম আহিছে নে আপুনি কেনেকৈ চেক কৰিব সেইটো আপোনালোকে জানি লওক এই মহিলা উদ্যমিতা আঁচনিৰ যিখন লিষ্ট এই লিষ্টখন চেক কৰিবলৈ হলে প্ৰথমতে আপোনালোকে এই ৱেবছাইটত আহিব আৰু এই ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেসক্ৰিপচনত দি থম আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ খোল খাব এই পেজত যেতিয়া আহিব অহাৰ পিছত প্ৰথম দেখিব ষ্টেট আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব ইয়াৰ পৰা আসামটো সিলেক্ট কৰি ল'ব যেতিয়া ষ্টেটটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব যেতিয়া আপোনালোকে ডিস্ট্ৰিক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াত আহিব আপোনালোকে ইয়াৰ পৰা আপোনাৰ নিজৰ ডিস্ট্ৰিক্ট যোনটো হয় এইটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব নিজৰ ব্লক যেতিয়া আপোনালোকে ব্লকত ক্লিক কৰিব অটোমেটিক ইয়াত ব্লক আহি যাব যেতিয়া আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব এই ডিস্ট্ৰিক্টৰ আন্ডাৰত যিমানখন ব্লক আছে ইয়াত আহি যাব আপোনাৰ নিজৰ যোনটো ব্লক হয় এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব ব্লকটো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব নিজৰ গাঁও পঞ্চায়তত যেতিয়া ক্লিক কৰিব ইয়াত গাঁও পঞ্চায়ত আহি যাব আপোনাৰ নিজৰ যোনটো গাঁও পঞ্চায়ত হয় এইটো ইয়াৰ পৰা সিলেক্ট কৰিব ব্লকটো সিলেক্ট কৰাৰ পিছত এই ব্লকৰ আন্ডাৰত যিমান কেইটা গাঁও পঞ্চায়ত আছে গোটেইকেইটা ইয়াত আহি যাব আপোনাৰ নিজৰ যোনটো হয় এইটো ইয়াৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব নিজৰ ভিলেজ নিজৰ গাঁও কোনখন হয় ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত গাঁৱৰ নাম ইয়াত আহিব আপোনাৰ যোনখন গাঁও হয় এইখন ইয়াৰ পৰা সিলেক্ট কৰিব যদি আপোনালোকে এইখিনি কৰিব নোৱাৰিছে তেতিয়াহ'লে আপোনালোকে কমেন্ট কৰিব মই আপোনালোকৰ জিলাত আপোনালোকৰ ব্লগত আপোনালোকৰ গাঁৱত কিমানজনে এই 10,000 টকা লাভ কৰিব সেই সকলৰ লিষ্টটো আপোনালোকক দেখুৱাই দিম আপোনালোকে কমেন্ট
কৰিবলৈ নাপাহৰিব তাৰ পিছত আপোনালোকে সাবমিটত মাৰিব সাবমিটত মাৰাৰ লগে লগে এই লিষ্টখন আহি যাব আপোনালোকে তলফালে স্ক্ৰল কৰিলে এই নতুন লিষ্টখন আপোনালোকে দেখিবলৈ পাব তলফালে যেতিয়া স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখিব প্ৰথম থাকিব ষ্টেট তাৰ পিছত থাকিব ডিস্ট্ৰিক্টৰ নাম তাৰ পিছত থাকিব ব্লগৰ নাম তাৰ পিছত থাকিব গাঁও পঞ্চায়তৰ নাম তাৰ পিছত থাকিব ভিলেজৰ নাম গাঁৱৰ নাম তাৰ পিছত আছে গোটৰ নাম আপুনি কোনটো গোটৰ আন্ডাৰত আছে এই গোটৰ নামটো ইয়াত থাকিব তাৰ পিছত থাকিব মেম্বাৰ নামত এই 10000 টকা আহিছে কোন সকলে এই 10000 টকা লাভ কৰিব এই মেম্বাৰ নেমটো থাকিব তাৰ পিছত থাকিব ফাদাৰ্স এণ্ড হাজবেণ্ডৰ নাম তাৰ পিছত জেন্ডাৰ তাৰ পিছত এজ তাৰ পিছত সোশ্যাল ক্যাটাগৰী সম্পূৰ্ণ ইয়াত আপোনালোকে দেখিবলৈ পাব যদি এই লিষ্টটো ওলায় তেতিয়াহলে আপোনাৰ নাম আপোনাৰ ব্লগ আপোনাৰ পঞ্চায়ত সম্পূৰ্ণ আপোনালোকে ইয়াত দেখিবলৈ পাব যদি আপোনালোকে এই লিষ্টটো ওলাব নোৱাৰিছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব যদি কমেন্ট কৰে আপোনাৰ জিলা কমেন্ট কৰিব আপোনাৰ ব্লগ গাঁও পঞ্চায়ত সম্পূৰ্ণ কমেন্ট যোগে জনাব মই আপোনালোকৰ গাঁও জিলা ব্লগ সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম যে কোনটো জিলা কোনটো ব্লগত কিমান জনৰ নামত এই 10000 টকা আহিছে সেইটো আপোনালোকক দেখুৱাই দিছো তাৰ পিছত তলফালে আহিলে ইয়াত পেজ দেখিবলৈ পাব 1 2 3 4 আছে পেজটো আপোনালোকে চাই লব এতিয়া কথাটো হল যি সকলৰ নাম এই লিষ্টত অহা নাই তেওঁলোকে কমপ্লেইন কেনেকৈ কৰিব আপোনালোকে কমপ্লেইন কৰিব লাগিব আৰু এটা পেজত গৈ আৰু এটা ওয়েবসাইটত গৈ মই আপোনালোকক এই ভিডিঅ'ত দেখুৱাব পৰা নাই কাৰণ তেনেকুৱা দেখুৱালে ভিডিঅ'টো দীঘল হৈ যাব তাৰ বাবে আপোনালোকক দেখুৱাব পৰা নাই আপোনালোকে কমেন্ট যোগে জনাব যদি আপোনালোকে বিচাৰে যে আপোনালোকে কমপ্লেইন কৰিব তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকে কেনেকৈ কমপ্লেইন কৰিব মই দেখুৱাই দিম আপোনালোকে নিশ্চয় বুজি পাইছে যে গোটেত টকা মহিলাসকলে এই 10000 টকাটো কেতিয়া লাভ কৰিব আৰু এই নতুন লিষ্টটো আপোনালোকে কেনেকৈ চেক কৰিব আৰু কমপ্লেইন কেনেকৈ কৰিব সম্পূৰ্ণ আপোনালোকে নিশ্চয় বুজি পাইছে আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে চৰকাৰী যিকোনো আঁচনিৰ নতুন খবৰ সকলোতকৈ আগত পায় আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ